মন যায়, সকলোৰে মন যায়। ভালকৈ থাকিবলৈ, ভালকৈ খাবলৈ, নিজকে ধুনীয়া কৰি ৰাখিবলৈ সকলোৰে মন যায়। কিন্তু সকলোৰে কপালত নাথাকে এইবোৰ। ওপৰৰজনে সেই সৌভাগ্য সকলোকে নিদিয়ে। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ৱে যেন এই কথাকেই ক'লে। এখন বিয়াৰ এগৰাকী কইনাৰ ফটোশ্বুট চলি আছিল। ধুনীয়াকৈ ফটোৰ কাৰণে প'জ দিছে কইনাগৰাকীয়ে। কইনাগৰাকীক অধীৰ আগ্ৰহেৰে আঁতৰৰ পৰাই চাই আছে এগৰাকী মহিলাই, কোলাত এটা কেঁচুৱা। এগৰাকী নাৰীয়ে নিজৰ জীৱনত নোপোৱাখিনি হয়তো বেলেগ এগৰাকী নাৰীৰ জীৱন দেখি উপলব্ধি কৰিছে। আকুলতাৰে চাই ৰৈছে সেই দৃশ্য। আমি কবিতাত পঢ়াৰ দৰে সকলোৰে জীৱন মনোৰম নহয়। জীৱন সকলোৰে বাবে ধুনীয়াও নহয়। মন যায়, সকলোৰে মন যায়। ভালকৈ থাকিবলৈ, ভালকৈ খাবলৈ, নিজকে ধুনীয়া কৰি ৰাখিবলৈ সকলোৰে মন যায়। কিন্তু সকলোৰে কপালত নাথাকে এইবোৰ। ওপৰৰজনে সেই সৌভাগ্য সকলোকে নিদিয়ে। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ৱে যেন এই কথাকেই ক'লে। এখন বিয়াৰ এগৰাকী কইনাৰ ফটোশ্বুট চলি আছিল। ধুনীয়াকৈ ফটোৰ কাৰণে প'জ দিছে কইনাগৰাকীয়ে। কইনাগৰাকীক অধীৰ আগ্ৰহেৰে আঁতৰৰ পৰাই চাই আছে এগৰাকী মহিলাই, কোলাত এটা কেঁচুৱা। এগৰাকী নাৰীয়ে নিজৰ জীৱনত নোপোৱাখিনি হয়তো বেলেগ এগৰাকী নাৰীৰ জীৱন দেখি উপলব্ধি কৰিছে। আকুলতাৰে চাই ৰৈছে সেই দৃশ্য। আমি কবিতাত পঢ়াৰ দৰে সকলোৰে জীৱন মনোৰম নহয়। জীৱন সকলোৰে বাবে ধুনীয়াও নহয়। মন যায়, সকলোৰে মন যায়। ভালকৈ থাকিবলৈ, ভালকৈ খাবলৈ, নিজকে ধুনীয়া কৰি ৰাখিবলৈ সকলোৰে মন যায়। কিন্তু সকলোৰে কপালত নাথাকে এইবোৰ। ওপৰৰজনে সেই সৌভাগ্য সকলোকে নিদিয়ে। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ৱে যেন এই কথাকেই ক'লে। এখন বিয়াৰ এগৰাকী কইনাৰ ফটোশ্বুট চলি আছিল। ধুনীয়াকৈ ফটোৰ কাৰণে প'জ দিছে কইনাগৰাকীয়ে। কইনাগৰাকীক অধীৰ আগ্ৰহেৰে আঁতৰৰ পৰাই চাই আছে এগৰাকী মহিলাই, কোলাত এটা কেঁচুৱা। এগৰাকী নাৰীয়ে নিজৰ জীৱনত নোপোৱাখিনি হয়তো বেলেগ এগৰাকী নাৰীৰ জীৱন দেখি উপলব্ধি কৰিছে। আকুলতাৰে চাই ৰৈছে সেই দৃশ্য। আমি কবিতাত পঢ়াৰ দৰে সকলোৰে জীৱন মনোৰম নহয়। জীৱন সকলোৰে বাবে ধুনীয়াও নহয়।